হেল্ল' গাইজ, আজি আমি যাই আছোঁ নাগালেণ্ডৰ ডিমাপুৰত অৱস্থিত ছুপাৰ মাৰ্কেট। তো গাইজ আমি এতিয়া ভিজিট কৰিম ইয়াৰ লোকেল মাৰ্কেটটো, ছুপাৰ মাৰ্কেট ডিমাপুৰৰ। তো চাওঁ কি কি আছে, কি কি পোৱা যায়, আপোনালোকক টোটেলি দেখাব ট্ৰাই কৰিম। আৰু ইয়াত ভিডিঅ' অথবা কেমেৰাত কৰা চকুত পৰিলেই ভয়ানক আচৰণ কৰে নাগাসকলে, কাৰণ বেলেগ ৰাজ্যৰ তুলনাত ভিন্ন ভিন্ন বস্তু বেচা কিনা হৈ থাকে এইখন বজাৰত। নাগালেণ্ডৰ মানুহৰ জীৱন যাপন খুবেই বৈচিত্ৰ্যপূৰ্ণ। নাগালেণ্ডত মানুহৰ জীৱন যাপন যেনে বৈচিত্ৰ্যপূৰ্ণ, তেনেকৈ সিহঁতৰ ট্ৰেডিশ্যনেল খোৱা খাদ্য ভাৰতৰ অন্যান্য ৰাজ্যতকৈ বেলেগ। কিমান এইটো? নাগাসকলে শামুক, গাহৰি, সাপ, ভেকুলী, পোক পৰুৱা, আনকি কুকুৰৰ মাংসও খাই থাকে। আৰু জানেনে, নাগাসকলৰ খাদ্য তালিকাৰ ওপৰৰ স্থান হৈছে কুকুৰৰ মাংস। ইয়াৰ বজাৰত সকলোতকৈ বেছি চকুত পৰিব পোক পৰুৱাৰ বেচা কিনা। জীৱিত পোক আৰু মৃতকো বেলেগ বেলেগকৈ ৰখা হয় ইয়াত, লগতে দামো বেলেগ বেলেগ। এই পোকবোৰ চাই আমাৰ ঘিণ লাগিলেও কিন্তু নাগাসকলৰ প্ৰিয় খাদ্য। আপোনালোকে জানেনে এই পোকবোৰক আমাৰ ভাষাত কি বুলি কোৱা হয়? হয়, ঠিকেই ধৰিছে, এই পোকবোৰক আমাৰ ভাষাত পলু বুলি কোৱা হয়। আৰু এই পলুৰ পৰাই আমি সূতা পাওঁ। এই পলুবোৰ সিজাই অথবা তেলত ভাজি খাই থাকে সিহঁতে। নাগালেণ্ডত ভেকুলীৰ বজাৰো বহু ফেমাছ। এই ভেকুলীবোৰৰ দাম শুনিলে আচৰিত হ'ব আপুনি। প্ৰতি পিচ বিক্ৰী হয় 100 টকাত, আৰু কেজি হিচাপেও বিক্ৰী কৰা হয় বেং। নাগালেণ্ডৰ কেঁচা বজাৰৰ বিভিন্ন ফল মূলৰ লগত দেখা পাব শাক পাচলি বিক্ৰী কৰা। কিছুমান পাচলি মই আগতে কেতিয়াও দেখা নাই, দেখাত ৰংচঙীয়া হ'লেও নাম নাজানো। আৰু শামুক নাগাসকলৰ খাদ্য তালিকাৰ অন্যতম পচন্দ খাদ্য। বজাৰত 300ৰ পৰা 350 প্ৰতি কেজি হিচাপে বিক্ৰী কৰা হয় শামুক। নাগালেণ্ডৰ অধিকাংশ ৰেষ্টুৰেণ্টত পোৱা যায় গাহৰি আৰু কুকুৰৰ মাংস বিৰিয়ানী। আৰু জানেনে, 1200 টকা প্ৰতি কিলোত বিক্ৰী কৰা হয় কুকুৰৰ মাংস। নাগালেণ্ড চহৰত জীৱন্ত কুকুৰো পোৱা যায়। 3,000 পৰা 4,000 টকাত বিক্ৰী কৰা হয় প্ৰাণ থকা কুকুৰ। আৰু জানেনে, নাগাসকলে খুবেই পৰিশ্ৰমী আৰু চিকাৰত আগ্ৰহী। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আৰু নতুন হৈ থাকিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।